মানুহজন কেনেকুৱা সেইটো গুৰুত্বপূৰ্ণ নহয়, কিন্তু সেই মানুহজনৰ ওচৰত কি আছে সেয়াহে গুৰুত্বপূৰ্ণ। মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ দুখন বন্ধ ৰাখক, জীৱনটো সুন্দৰ হৈ পৰিব। কন্দুৱাব সকলোৱে জানে, কিন্তু যিজনে আপোনাৰ বাবে কান্দিছে তেওঁক কেতিয়াও আপোনাৰ পৰা দূৰ নকৰিব। 4খন বেৰ দিয়েই এটা ঘৰ সাজিব পাৰি, কিন্তু সেই ঘৰখনক বান্ধি ৰাখিবলৈ ধৈৰ্য, বুজাবুজি আৰু মৰম স্নেহ জৰুৰী। মানুহ কেতিয়া সলনি হয় গমেই পোৱা নাযায়, আৰু আমি ক'ত ভুল হ'ল বুলি ভাবি থাকোঁতেই সময় বাগৰি যায়। জীৱনত 3জন মানুহক কেতিয়াও নাপাহৰিব: বিপদত লগ দিয়াজনক, বিপদৰ সময়ত আপোনাৰ পৰা আঁতৰি যোৱাজনক, আৰু আপোনাকো বিপদত পেলাই থৈ যোৱাজনক। যেতিয়া মানুহে আপোনাৰ বদনাম গায় তেতিয়া অলপো চিন্তা নকৰিব, আচলতে সেই মানুহবোৰে আপোনাক গুৰুত্ব দিয়াৰ কোনো ৰাস্তাই বিচাৰি নাপায়। ইতিহাস সাক্ষী আছে, যাৰ লগত তুলনা কৰাৰ শক্তি বা যোগ্যতা নাথাকে তেওঁৰেই বদনাম আৰম্ভ কৰি দিয়া হয়। আপুনি যিমানেই ভাল হ'ব, আপোনাৰ ওজন সিমানেই অদৰকাৰী মানুহবোৰতকৈ বাঢ়িব। সময় এখন বোৱতী নদীৰ দৰে, আমি একেখিনি পানীকে দুবাৰ সেৱন কৰিব নোৱাৰোঁ, কিয়নো যি সোঁত বৈ গৈছে সেয়া কেতিয়াও ঘূৰি নাহে। সাৱধানে থাকিব সেইসকলৰ পৰা যাৰ হৃদয়তো মগজু থাকে। কোনো মানুহ নিজেই সলনি হৈ নাযায়। জীৱনলৈ কিছুমান এনেকুৱা পৰিস্থিতি আহে যি পৰিস্থিতি এজন মানুহক সলনি হ'বলৈ বাধ্য কৰায়। আচৰিত কথাটো হ'ল, আমি সুখী হ'বলৈ হাবাথুৰি খাবলগীয়া হয়। কোনোবাই এজন সন্তক সুধিছিল, এই খংটো কি বস্তু? সন্তজনে কৈছিল যে আন কাৰোবাৰ ভুলৰ শাস্তি নিজক দিয়াটোৱেই হ'ল খং।